হেল্ল' এভৰিৱান, থেংক ইউ বহুত ধন্যবাদ আপোনালোকে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে মোৰ ভিডিঅ'সমূহক। আজি আপোনালোকৰ কাৰণে এটা মানি ৰিচুৱেলছ আগবঢ়াইছোঁ। প্ৰতি মাহৰ 1 তাৰিখে কৰিব লগা এটা ৰিচুৱেলছ, আৰু এইটো কৰিলে আপোনালোকৰ প্ৰতি মাহতে মানি ফ্ল' হ'ব, এবাণ্ডেঞ্চ বাঢ়িব, প্ৰস্পাৰিটি বাঢ়িব। আপোনালোকে কি কৰিব, প্ৰতি মাহৰ 1 তাৰিখে যেতিয়া গা পা ধুই আজৰি হ'ব, ঘৰ দুৱাৰ সাৰি ল'ব, তাৰপিছত একমুঠি ডালচেনিৰ গুড়ি লেফ্ট হেণ্ডত ল'ব। ডালচেনিৰ গুড়িটো আপোনালোকে ডালচেনিৰ টুকুৰাবিলাক নিজে গুড়ি কৰি ল'লে বেছি ভাল, আৰু পেকেটত কিনিবও পাৰে, যদি সেয়াও লয় সেয়াও হ'ব। লেফ্ট হেণ্ডত ডালচেনিৰ গুড়িখিনি ল'ব, গুড়িখিনি লৈ ৰাইট হেণ্ডেৰে এনেকৈ ঢাকিব। ঢাকি আপোনালোকে একেবাৰে ফ্ৰণ্টৰ দুৱাৰত ভিতৰৰ ফালে মূৰ কৰি থিয় হৈ ল'ব। ঘৰৰ বাহিৰত দুৱাৰখনৰ ভিতৰ ফালে মুখ কৰি ল'ব, আৰু এফাৰ্মেশ্যন দিব যে গোটেই মাহটো আপোনালোকৰ মানি ফ্ল' হৈ আছে, এবাণ্ডেঞ্চ বাঢ়িছে, প্ৰস্পাৰিটি আহিছে, যেনেকৈ বিচাৰিছে সেইদৰেই মানি ফ্ল' হৈছে, লক্ষ্মী আহিছে আপোনালোকৰ ঘৰত। আৰু এটা মানি এবাণ্ডেঞ্চৰ কাৰণে চুইচ ৱৰ্ড আছে শ্ৰীম চুইচ ৱৰ্ডটো আপোনালোকে 108 বাৰ চাণ্টিং কৰিব। চাণ্টিং কৰি আপোনালোকে ডালচেনি গুড়িখিনি ঘৰৰ ভিতৰলৈ ফু কৰি দিব, আৰু গোটেই দিনটো ঘৰটো তেনেকৈয়ে থাকিবলৈ দিব। ঘৰ নাসাৰিব আৰু নুমুচিব। যিখিনি ডালচেনি গুড়ি হাতত লাগি থাকে আপোনালোকে নিজৰ গাত ঘঁহি দিব, আৰু এনেকৈ কৰি চাব। কৰি চাই 2-3 মাহ কণ্টিনিউ কৰিব, তাৰপিছত ৰিজাল্ট জনাবলৈ নাপাহৰিব। কমেণ্ট বক্সত ৰিজাল্টবিলাক জনাব। বহুত ধন্যবাদ।